শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ আহিছোঁ ঘৰ কিনিবলৈ মানে আচৰিত ন আৰু আজি ইমান ডাঙৰ এটা ফ্লেট চাবলৈ আহিছোঁ আপোনালোকে ভাবিছে চাগে ন সাৰাই কিনিব বুলি নহয় মই এইটো আপোনালোকক দেখাবলৈ আহিছোঁ আৰু মই আহিছোঁ আজি ডিব্ৰুগড় নালিয়াপুললৈ ৰাস্তাটো দেখি চাগে আপোনালোকে চিনি পাইছে ন ওচৰতে গণেশ মন্দিৰ আছে আৰু মই ভাবিলোঁ আজি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু ফ্লেটটো দেখাওঁ আপোনালোকক আৰু একদম নালিয়াপুলতে আছে বজাৰৰ ওচৰত আৰু বলক আমি ভিতৰলৈ যাওঁ প্ৰথমতে ফ্লেটটো যেহেতু বনি আছে আৰু বুকিং ষ্টাৰ্ট হৈ গৈছে কিন্তু হ'লেও মই আপোনালোককতো ডিটেইলছত এবাৰ দেখাব লাগিব ন বাহিৰ পৰাটো আপোনালোকৰ ভাল লাগিলে দেখি মই গম পাইছোঁ কিন্তু ভিতৰখনো দেখাব লাগিব গতিকে বলক যাওঁ যেহেতু বুকিং ষ্টাৰ্ট হৈ গ'ল আৰু অলৰেডি বুকিং হৈ আছে কিন্তু আপোনালোকক মই এটাকে ধুনীয়াকৈ এফালৰ পৰা দেখাই যাম এতিয়া আমি যাওঁ কমাৰ্চিয়েল এপাৰ্টমেণ্ট ইমান ডাঙৰ দেখিছেনে ভাল লাগিছেনে ইয়াতে অফিচ কাছাৰী যিকোনো জিও কৰিব পাৰে আপোনালোকে আৰু বেলকনিখিনিও ইমান বেছি ধুনীয়া আপোনালোকক বাৰু মই দেখাম আৰু এইটো ভিউটো ভাল লাগিছেনে আপোনালোকৰ একদম বেলেগ এটা লুকছ আহিছে ন মোৰ কিন্তু বিৰাট ভাল লাগিলে ইয়াৰ পৰা ৰৈও মানুহ চোৱা মজাই বেলেগ কিন্তু পিছত অৱশ্যে কালাৰিং ব্লু গ্লাছ লাগি যাব ভাল লাগিব বিৰাট বেছি ভাল লাগিব আৰু আল্টিমেটটো হৈছেই বাৰু ন বনোৱা যোনটো ডিজাইনটো গতিকে এইটো ডাঙৰ এটা কমাৰ্চিয়েল এপাৰ্টমেণ্ট আৰু ধুনীয়াকৈ খিৰিকীবিলাক দি দিছে যিহেতু বতাহ আহি থাকিব আৰু বাহিৰত ৰৈ চোৱা ভিউজটো বিৰাট বেছি ধুনীয়া আচলতে মোৰ কিন্তু বিৰাট ভাল লাগিলে আৰু মই আপোনালোকক সেইকাৰণে ভাবিলোঁ অকণমান শ্বেয়াৰ কৰি দিওঁ আৰু সেয়া দেখিছেনে খিৰিকীখিনি প্ৰায় ৰুমকেইটাতে অকণ ওচৰা ওচৰিকৈ খিৰিকী দি দিছে ভাল লাগে তেতিয়া বতাহখিনি সোমাই থাকে আৰু ৰৈ মেলি অকণ বাহিৰলৈ চাবলৈও কিবা এটা ভাল লাগে ন আৰু খিৰিকীৰ যোনটো ডিজাইনটো শ্লাইডিং এয়াও মোৰ পচন্দ হৈছে ভাল লাগিছে গতিকে ধুনীয়াকৈ মই এপাৰ্টমেণ্টটো আপোনালোকক দেখাই দিছোঁ কমাৰ্চিয়েল এপাৰ্টমেণ্টটো বিৰাট বেছি ডাঙৰ দেখিছেনে ধুনীয়া লাগিছেনে আপোনালোকক আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ আৰু গৈ মেলি এতিয়া মই আপোনালোকক চব দেখাম বাথৰুম টয়লেট মই আপোনালোকক চব দেখাম মুঠতে আৰু এতিয়া মই গৈ আছোঁ আপোনালোকক আকৌ এখন খিৰিকী দেখাবলৈ মানে খিৰিকী মানে ধুনীয়াকৈ হাৱা আহি থাকিব ডাঙৰকৈ এপাৰ্টমেণ্টটো আছে যোনটো আপোনালোকে নিজে আহিও চাই যাব পাৰিব কণ্টেক্ট নাম্বাৰটোতো দি দিমেই আৰু ধুনীয়াকৈ বনি আছে আৰু হৈয়ে যাব আৰু এখন বাহিৰৰ ফ্ৰণ্টৰ ভিউটো দেখিছেনে আৰু এতিয়া আমি যাম এটা ৰেচিডেঞ্চি ৰুম এটালৈ যাম আৰু আপোনালোকে ধুনীয়াকৈ তাত থাকিব পাৰিব ধুনীয়াকৈ এটা ৰুম ধুনীয়া আৰু ডাঙৰ ৰুম আচলতে বলক এতিয়া ফাৰ্ষ্ট ফ্লেটটো দেখাওঁ আৰু এয়া দেখিছেনে বেলকনি এইখিনি বেলকনি হ'ব আচলতে কিমান মজা লাগিছে আৰু কিমান ধুনীয়া ভিউ আপোনালোকে চক ভাল লাগিছে ন কিবা বহুত বেছি হেভি জেভি নহয় আৰু ৰিভাৰ ভিউ পূৰা ধুনীয়াকৈ দেখি থাকি একদম দূৰৰ পৰা ন আৰু মই এতিয়া আপোনালোকক ৰুম দেখাম এইটো ৰুমটো দেখিছেনে ধুনীয়া ৰুম আৰু এটা ধুনীয়া জাগা চাফিচিয়েণ্ট আৰু ন আৰু ইয়াতে এখন খিৰিকী দি দিছে স্লাইডিং ইয়াতো ধুনীয়াকৈ খিৰিকীৰ পৰাও আপোনালোকে মানুহ দুনু ৰিভাৰ ভিউ চব চাই থাকিব পাৰিব আৰু ইয়াতে এটা বহুত প্লাছ পইণ্ট আছে মই আপোনালোকক অলপ পাছত দেখাম প্ৰথমতে মই আপোনালোকক ধুনীয়াকৈ ৰুমবিলাক বেলকনি এইবিলাক দেখাই দিছোঁ এইফালেও ধুনীয়া লাগিছে চাওক সেউজীয়া ন বৰ বেছি হুলস্থুল বা বৰ বেছি গাড়ী অহা যোৱা এইবিলাকো নেদেখি পিছফালৰ যোনটো ছাইডটো ধুনীয়াকৈ ৰৈ মেলি আপোনালোকে চাব পাৰিব আৰু এয়া হৈছে বাথৰুম আৰু টয়লেটটো ভালেই লাগিছে ডাঙৰ ইমানখিনি ঠিকে আছে আৰু ন আৰু ইয়াতো এখন সৰু খিৰিকী দি দিছে দীঘলকৈ দিছে খিৰিকীখন ওখকৈ ভাল লাগিছে ইয়াতো ৰৈ আৰু এইটো এটা টয়লেট বাথৰুম আৰু ধুনীয়াকৈ দেখিছেনে মোৰ হাত দুখন আহি গৈছে মানে দীঘলীয়া আচলতে অকণমান আমাৰ ঘৰৰ নিচিনা ডিজাইনটো হয়নে বাথৰুমটো আৰু এয়া দেখিছেনে ভিউটো কেনেকুৱা লাগিছে কওক আৰু এতিয়া মই ইয়াতে প্লাছ পইণ্টটোৰ কথা ক'ম আপোনালোকক কি জানে মন্দিৰ আছে ওচৰত শুই উঠিয়ে যদি মন্দিৰ চাবলৈ পায় আৰু আপোনালোকক কি লাগিছে কওক শুই উঠিয়ে মন্দিৰ দেখিবলৈ পাব আৰু দেখিছেনে এয়া ডিব্ৰুগড়ৰ বাসীৰ কাৰণে বিৰাট বেছি সুখবৰ আৰু নালিয়াপুলত আপোনালোকে আহিব পাৰিব এবাৰ চেক কৰি যাব পাৰিব ফ্লেটটো আৰু সেয়া দেখিছেনে তলত ধুনীয়াকৈ আপোনালোকে ভিউজটো চাব পাৰিব আৰু এয়া ফ্ৰণ্টডোখৰ যোনডোখৰ নালিয়াপুল বুলি কৈছোঁ মই সেইডোখৰ আৰু ইয়াতে মন্দিৰো বনাই দিছে চাওক সৰুকৈ আপোনালোকে নামঘৰ মন্দিৰ ধুনীয়াকৈ যি পাৰে ধুনীয়াকৈ যেনেকৈ পাৰে সজাই ল'ব পাৰিব আৰু ইয়াতো এখন খিৰিকী দিছে মুঠতে গোটেইকেইটা ৰুমতে প্ৰায় এখন খিৰিকী সেইটো বেছি মোৰ ভাল লাগিলে মানে বতাহ আহি থাকিব আৰু বৰ বেছি খিৰিকী নহ'লেও গুপকৈ ৰুমটো বৰ ভাল নালাগে ন আৰু এয়া দেখিছেনে এইফালেও এটা ৰুম আছে আৰু এইফালে বেলকনি আচলতে ইয়াতে ধুনীয়াকৈ মানুহখিনিক চাই থাকিব ৰিভাৰ
ভিউ দেখি থাকিব পিছফালে দেখিছেনে মোৰ ভাল লাগিছেনে ব্ৰহ্মপুত্ৰখন আৰু ধুনীয়াকৈ ৰৈ থাকিলে ইয়াত বতাহো ফিৰিয়া বতাহ মাৰি থাকিব আৰু এতিয়া যাম আন এটা ৰুমলৈ এয়াৰ ৰুমো একেই ভাল লাগিছেনে কিন্তু অকণমান সাৱধানে গৈছোঁ পৰিব লাগিলে চেচ আৰু ভাৰ্ণায়ো আৰু মোৰ মানুহজনে খুব কান্দিব মোৰ মানুহজনে ভিডিঅ' কৰিবলৈ গৈ নাহিলে আৰু বুলি গতিকে সেয়া সাৱধানে অলপমান কৰিছোঁ আৰু এয়া দেখিছেনে আকৌ দেখাই দিছোঁ টয়লেটটো ঠিকে আছে ধুনীয়া আছে আৰু ইয়াতো ধুনীয়াকৈ খিৰিকী এখন আছে টাইলছবিলাকো বিৰাট মজবুত মই নিজে চুই মেলি এনেকৈ ঢাক্কা মাৰি চাইছোঁ আৰু সেয়া দেখিছেনে এইটো ৰুমো ভাল লাগিছেনে বেলকনি কি ধুনীয়া মজা একদম টাইলছ অলৰেডি লাগি আছে মানে যেহেতু বুকিং ষ্টাৰ্ট হৈ গ'ল আৰু ঘৰো কমপ্লিট হৈ গৈ আছে এইডোখৰ তলৰ ভিউটো আকৌ এবাৰ দেখাই দিছোঁ তলডোখৰ এনেকুৱা ফ্ৰণ্টতে জিম এটা আছে আকৌ দেই আপোনালোকে জিমলৈও যাব পাৰিব জিম যোৱাটো ইমান এলাহ পাওঁ মই কি ক'ম আৰু জিমৰ কথা মনত পৰিলে কাৰণে কৈ দিলোঁ কিন্তু আপোনালোকে এলাহ নাপায় মুখৰ আগতে এটা জিম পাই গৈছে আৰু সেয়া দেখিছেনে বনি আছে মই আপোনালোকক দেখাই দিছোঁ কিন্তু বৰ বেছি চাইডলৈ যোৱা নাই ভয় লাগে নহয় পৰিম বুলি আৰু ৰাখে হৰি মাৰে হৰি ৰাখে মানে কোনে পিছে কিন্তু হ'লেও ভয় এটাতো লাগি থাকে ন তথাপিও মই আপোনালোকক ধুনীয়াকৈ ৰিক্স লৈ মেলি ধুনীয়াকৈ ভিউজটো এবাৰ দেখাই দিলোঁ আপোনালোকক আৰু ব'লক আকৌ দেখাওঁ আৰু এটা ৰুম আছে ওপৰলৈ উঠি উঠি গৈ আছোঁ আৰু মুঠতে ফ্লেটকেইটা দেখাবলৈ ভাল খোজকাঢ়িছোঁ আজি দেই মই আৰু এতিয়া একদম চটলৈ আহিছোঁ ইমান বেছি ভাল লাগিছে চাওকচোন বতাহ একদম ফিৰফিৰীয়া পূৰা কাম চলি আছে ইয়াতে মোৰ আকৌ বতাহখিনি দেখি বিৰাট মজা লাগিলে মানে একদম এনেকুৱা যেন ফিল লাগিছে বিৰাট বেছি শান্তি নিচিনা আৰু দেখিছেনে ইয়াতে ৰিভাৰ ভিউ দেখি পাই ধুনীয়াকৈ মই আপোনালোকক দেখাই দিম বাৰু এবাৰ মানে চটখনলৈ অহাৰ লগে লগে মজাই বেলেগ লাগি যায় একদম মই ভাবিছোঁ আমাৰ ঘৰৰ চটখনৰ পৰাও যদি আমি ৰিভাৰ ভিউ দেখা হ'লে কিন্তু সেয়া নহ'ব বাৰু মই সেইটো নাপালোঁ চাবলৈ আপোনালোকে কিন্তু পাব আৰু ধুনীয়াকৈ গোটেই চহৰখন আপোনালোকক দেখাই দিছোঁ মন্দিৰ দেখিছেনে এয়া চটৰ ওপৰৰ পৰাও মন্দিৰ দেখি থাকিব পাৰিব আৰু এয়া ঘৰৰ কাম লাগি আছে ঘৰ বুলিয়ে কৈছোঁ আৰু সেইফালে ফল চিলিঙৰ কামো লাগি আছে মই মাজে মাজে ৱায়াৰকেইডাল চেক কৰিছোঁ কাৰেণ্ট লাগি থকা হ'লেতো মই আজি গ'লোৱেহেঁতেন আৰু ফাইনেল লুকছটো এইটো হ'ব এইটো আপোনালোকৰ এপাৰ্টমেণ্ট দেখিছেনে মই ধুনীয়াকৈ এখনকৈ চাই লৈছোঁ ফ্লেটৰ ডিজাইনবিলাক দাদাৰ লগত কথা পাতিছোঁ গোটেই ফ্লেটটোৰ মই আপোনালোকক ডিজাইনটো দেখাই ফ্লেটটোৰ নাম হৈছে নভিয়া প্লেচ মানে নালিয়া পুলত আছে এতিয়া যাওঁ বেলেগ এটা ফ্লেট দেখাবলৈ আৰু এয়া ফ্লেটটোৰ নাম কি জানেনে নভিয়া লক্ষী ৰেচিডেঞ্চি আৰু এয়া ক'ত আছে জানেনে খনিয়া গাঁও গতিকে ডিব্ৰুগড় খনিয়া গাঁৱলৈ আহিলোঁ বেলেগ এটা ফ্লেট দেখাবলৈ এয়াও বনি আছে আৰু ইয়াতো বুকিং ষ্টাৰ্ট হৈ গ'ল গতিকে আপোনালোকক মই এটা ৰুম এটা দেখাই দিছোঁ ফ্লেট এটা কি ধুনীয়াকৈ ৰুমখিনি বনাইছে ইয়াতো বেলকনি থাকিব ধুনীয়াকৈ আৰু এই জেগাডোখৰ মোৰ কিবা ভাল লাগিলে ঠাণ্ডা পৰিৱেশ নিচিনা লাগিছে অকণমান টাউনৰ পৰা সোমাই আৰু বিৰাট বেছি ভাল লাগিলে সেয়া দেখিছেনে এটা ফ্লেট ধুনীয়াকৈ বনি গৈ আছে আৰু ৰুমবিলাকো বিৰাট বেছি পাৰফেক্টকৈ বনাইছে মজবুত আৰু ভাল লাগিলে মোৰ গতিকে এয়া কমপ্লিট হৈ যাব গতিকে আপোনালোকে বুকিং ষ্টাৰ্ট কৰি দিয়ক ডিব্ৰুগড় টাউনৰ মাজমজিয়াতে ইমান ধুনীয়া ফ্লেট পাইছে আৰু কি লাগিছে আপোনালোকক গতিকে মইতো শিৱসাগৰৰ পৰা আহিছোঁ দৌৰি চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ কাৰণে আহিছোঁ আপোনালোকে বুকিং ষ্টাৰ্ট আছে যিহেতু আপোনালোকে ফোন নম্বৰ দি থৈছোঁ ফোন কৰক কণ্টেক্ট কৰক আহি ফ্লেটটো মনৰ পচন্দৰ ফ্লেটটো চাই যাওকহি আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত জনাবলৈ একদম নাপাহৰিব আপোনালোকে খনিয়া গাঁও আৰু নালিয়াপুল দুইডোখৰ জেগাতেই ধুনীয়া ফ্লেট বনোৱা আছে আপোনালোকে বাছ আহিব লাগে আৰু পটাপট অৰ্ডাৰ কৰিব লাগে আৰু সপোনৰ ঘৰখন সজাব লাগে ধুনীয়াকৈ যেনেকৈ মই মানি প্লাণ্ট দি গোটেই ঘৰখন জংঘল কৰি পেলাইছোঁ মানে ঘৰৰ ভিতৰখন তেনেকৈ আপোনালোকেও মানি প্লাণ্ট দি ঘৰখন সজাব পাৰিব ধুনীয়া ডিজাইনে সজাব পাৰিব গতিকে ঘৰ যিহেতু বনি আছে মই আৰু অকণমান শিলগুটিলৈ খেলাতহে ব্যস্ত আচলতে ভাল লাগে ন এনেকৈ অকণমান মানে ঘৰ চৰ বনাই থাকিলে দৌৰাদৌৰি কৰি যিহেতু মই ঘৰ বনোৱা সময়তো বিৰাট মজা পালোঁ মজা মানে ঠিকছে চুটুকাটো পালোঁ বিৰাট বেছি কষ্ট বাৰু যি কি নহওক আমি এটা ধুনীয়াকৈ ৰেডিমেড ঘৰ এটা পাইছোঁ আৰু কি লাগিছে গতিকে ভালকৈ নিজৰ আপোনালোকৰ ৰিক্সত এনকুৱাৰী কৰক ধুনীয়াকৈ আহক ঘৰটো চাই যাওক আহিলে বুলিয়ে যে কিনিব লাগে কথা নহয় ধুনীয়াকৈ ঘৰটো আহক চাওক ফোনৰ নম্বৰ যোনটো দিছোঁ এনি টাইম দাদাজনে ফোনটো উঠাব আৰু এনি টাইম আপোনালোকৰ লগত কথা পাতিব সময় দিব আপোনালোকক আৰু আপোনালোকে ধুনীয়াকৈ আহি চাই যাব পাৰিব গতিকে বাই ফ্লেটকেইটা কেনেকুৱা লাগিলে ক'বলৈ একদম